অম্বুবাচী মেলা বিষয়ে জানো আহক। গুৱাহাটী কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। অম্বুবাচী মেলা এতিয়া বৰ্তমান আৰম্ভ হৈ আছে, গতিকে যিসকলে অম্বুবাচীৰ বিষয়ে জানিব বিচাৰিছে এই ভিডিঅ'টো চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে ভালে আছে। ধনজিৎ গড ব্লগ ইউটিউব চেনেলৰ সকলো শ্ৰোতাকে মই স্বাগতম জনাইছোঁ। যিহেতু এইকেইদিন ভিডিঅ' বনাব সময় পোৱা নাই, আজি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, যিটো ভিডিঅ' আপোনালোকৰ বাবে দৰকাৰী। অম্বুবাচী মেলা বিষয়ে, অম্বুবাচী অৰ্থনো কি তাৰ বিষয়ে আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিছোঁ। যিসকলে এই ভিডিঅ'টো অম্বুবাচীৰ বিষয়ে জানে তেখেতলোকৰ বাবে বনোৱা নাই। যিসকলে অম্বুবাচীৰ বিষয়ে নেজানে তেখেতলোকৰ বিষয়েহে এই ভিডিঅ'টো আগবঢ়াইছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক আমি অম্বুবাচী মেলাৰ বিষয়ে জানিবলৈ ভিডিঅ'টোলৈ আগবাঢ়োঁ। চাই থাকিব ধনজিৎ গড ব্লগ ইউটিউব চেনেল। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে, অম্বুবাচী মেলা হৈছে অসমৰ গুৱাহাটীত মা কামাখ্যা মন্দিৰ আয়োজিত এক বছৰেকীয়া ধৰ্মীয় লোকপ্ৰিয় উৎসৱ। ই মূলত দেৱী কামাখ্যা বাৰ্ষিক ঋতুচক্ৰ বা মহিলাৰ মনষ্ট্ৰুৱেল চক্ৰ উদযাপন কৰে, যাক তেওঁ মহিলাৰ ঋতুমতী ৰূপে মান্য কৰা হয়। এই মেলাটো প্ৰতি বছৰে আহাৰ মাহত সূৰ্য সুধিষ্ঠিৰ মিথুন ৰাশি থাকোঁতে মধ্য জুনত অনুষ্ঠিত হয়। মন্দিৰ বন্ধ মানে চোৱা, মন্দিৰ বন্ধ, দৰ্জা বন্ধ ৰাখে আৰু বিশেষ নিয়ম পালন কৰে। চতুৰ্থ দিনা নিবৃত্তি ৰূপে পুনৰ দৰ্জা খোলা, চিটিস্থান সকলোতে চাৰিফালে পূজা চলি থাকে। বন্ধুসকল, মন্দিৰৰ চৌপাশে যিবোৰ মূৰ্তি আছে সেই মূৰ্তিবোৰ আমি ফটো মাৰি আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল মা কামাখ্যা মূৰ্তি। অনুৰূপভাৱে মহিলাৰ ঋতুচক্ৰ সময় বিচ্ছিন্নতা পালন এক ধৰণে দেৱীও বিশ্ৰাম কৰে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, আপোনালোকে বুজিব পাৰিছে, যিহেতু হাত লগা বুলি কয়, এই হাত লগা সময়খিনিত আমাৰ হিন্দু সমাজৰ সকলো ৰাইজে পবিত্ৰ কাম বনবিলাক যেনেধৰণৰ হাল বোৱা, বিয়া পাতা, গৃহ প্ৰৱেশ, শস্য ৰোপণ কৰা, সেইখিনি কামৰ পৰা আমাৰ ৰাইজে স্থগিত ৰখা হয়। যিহেতু কামাখ্যা মন্দিৰ বন্ধ হৈ থকা সময়ত জুনি শিলত ৰঙা কাপোৰেদি সকলোৱে আৱৰণ দিয়ে আৰু চাৰিদিশত তান্ত্ৰিক বাবাসকলে পূজা অৰ্চনা কৰে। ঐতিহাসিকভাৱে কৃষকসকলে এই সময়খিনিক মাটিক বিশ্ৰাম দিয়ে, বীজ ৰোপণ কৰাত স্থগিত ৰাখে। যেনে প্ৰকৃতি পূজাৰ বাবে আমাৰ সকলো ৰাইজে আজিলৈ মানি চলিছে। অম্বুবাচী মেলাত ঘনিষ্ঠভাৱে তান্ত্ৰিক সাধক, আঘুৰি, সাধু সন্যাসী আৰু লগতে গায়কসহ বহুত সাংস্কৃতিক কৰ্মীও অংশগ্ৰহণ কৰে। ঐতিহাসিকভাৱে কৃষকসকলেও এই সময়খিনিক মাটিক বিশ্ৰাম দিয়ে আৰু বীজ ৰোপণ স্থগিত ৰাখে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পালে অম্বুবাচী মেলাৰ বিষয়ে আমি আলোচনা কৰিলোঁ অলপ। যদি ভাল লাগে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বেছি দীঘলীয়া কৰিলে আপোনালোকে চাই আমনি পাব। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় অসম।